নমস্কাৰ। আজি আমি আলোচনা কৰিম ৪৫০০ LP UPৰ শিক্ষক নিযুক্তিৰ শিৱসাগৰ জিলাৰ ক্ষেত্ৰত কাট অফ কেনেধৰণৰ হ'ব পাৰে। বহুজনেই কমেণ্ট ছেকশ্যনত শিৱসাগৰ জিলাৰ এটি বিশ্লেষণ দিবৰ কাৰণে অনুৰোধ কৰি আছিল। অৱশেষত আপোনালোকৰ কাৰণে শিৱসাগৰ জিলাৰ LPৰ ক্ষেত্ৰত আছামিজ মিডিয়ামত কেনেধৰণৰ হ'ব পাৰে কাট অফ, সেই বিষয়ে কিছু তথ্য আপোনালোকক আগবঢ়াব বিচাৰিছোঁ। প্ৰথমতে আমি যদি চাওঁ, আছামিজ মিডিয়ামত LPত আনৰিজাৰ্ভ কেটেগৰীত আছে 88 পোষ্ট, OBC MOBCত 21, টি টাইপছৰ ক্ষেত্ৰত 8 পোষ্ট আছে আৰু SCৰ ক্ষেত্ৰত 19, ST প্লেইনছৰ ক্ষেত্ৰত 24, ST হিলছৰ ক্ষেত্ৰত 9 পোষ্ট আৰু PWDৰ ক্ষেত্ৰত 8, টোটেল 177। আৰু ৪৫০০ LP UPৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বিশেষতঃ LPৰ ক্ষেত্ৰত আছামিজ মিডিয়ামত এখন ট্ৰেণ্ডিং জিলা বুলি ক'ব লাগিব, য'ত 177 পোষ্ট আছে। গতিকে ইয়াতকৈ বেছি এখন জিলা মাত্ৰ আছে, লখিমপুৰ, 178। বাকী জিলাবিলাকত পোষ্টৰ সংখ্যাটো ইয়াতকৈ কম আছে। গতিকে মষ্ট ট্ৰেণ্ডিঙত শিৱসাগৰখন 2 নম্বৰতে আছে, লখিমপুৰৰ পিছতে। গতিকে অভাৰঅল এক্সপেক্টেশ্যন যথেষ্ট বেছি প্ৰাৰ্থীসকলৰ যে ইয়াতে কাট অফটো কমিব। আৰু যদি আমি ৫৫৫০টা পদৰ ক্ষেত্ৰতো চাওঁ, তেনেদৰে ট্ৰেণ্ডিং জিলাবিলাকৰ ক্ষেত্ৰত কিন্তু প্ৰথম প্ৰভিজনেল মেৰিট লিষ্টবিলাকত কিছু কাট অফটো হাই থাকে। পিছত তেওঁলোকৰ যিহেতু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ, থাৰ্ড প্ৰিফাৰেঞ্চ অনুসৰি প্ৰাৰ্থীবিলাক ভাগ হৈ যায় আৰু পৰৱৰ্তী সময়ত যিকোনো এটা LP বা UPত দুইটাতেই পোৱা সকলো এটালৈ গুচি যায়। গতিকে পিছত কিন্তু বেছিকৈ পোষ্ট থকা জিলাবিলাকত কাট অফ কমে। আৰু সেই ধাৰণা কৰিয়েই বহু প্ৰাৰ্থীয়ে তেওঁলোকৰ এটা অপশ্যন বা এটা প্ৰিফাৰেঞ্চ শিৱসাগৰ জিলাত দিছে। আৰু সকলো কেটেগৰীতে পোষ্ট আছে আৰু ইয়াৰ যি আগৰ ৫৫৫০টা পদত শিৱসাগৰত পোষ্ট নাছিলে। গতিকে এইবাৰ বহু প্ৰাৰ্থী, শিৱসাগৰৰ প্ৰাৰ্থীয়ে হওক বা নিয়েৰেষ্ট প্ৰাৰ্থী, তেওঁলোকে ওচৰতে পাবৰ কাৰণে যিহেতু বিচাৰে বহুতে, সিও এটা কাৰণ হ'ব পাৰে উজনি অসমৰ এখন জিলা হিচাপত। আৰু যদি আমি পূৰ্বৰ বিশ্লেষণবিলাক চাওঁ, শিৱসাগৰ জিলাত সাধাৰণতে কিন্তু কাট অফটো অলপ হাই দেখা যায়। সেইকাৰণে কিন্তু আমি যদি আগৰ নিযুক্তিবিলাক চাওঁ, শিৱসাগৰত LP হওক UP হওক, শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট এইবিলাক জিলাত কাট অফটো অলপ হাই যায়। কিন্তু এইবাৰ যিহেতু GT-PGTৰ নিযুক্তি হৈ গৈছে, তাত বহুতেই আপাৰ প্ৰাইমেৰীত পোৱাসকলে ৫৫০০ত পাই গৈছে, বা ৫৫০০ LPটো বহুখিনিয়ে পাইছে, GT-PGTটো BEd থকাসকল গৈছে। গতিকে আৰু BTCটো তেওঁলোক নিযুক্তিবিলাক হৈছে, আৰু অন্যান্য চাকৰিটো বহুখিনি BEd বা DLEd থকা প্ৰাৰ্থী গৈ তেওঁলোকে চাকৰি কৰিছে। গতিকে এই ৪৫০০ত যদিও বহু হাজাৰ হাজাৰ প্ৰাৰ্থী, তথাপিতো কিছু কিন্তু প্ৰাৰ্থীৰ কম্পিটিশ্যনটো কমি যাব। আৰু সেই হিচাপত ২০২৪ চনতে আপোনালোকে যিকেইটা মুঠ ৩টা নতুনকৈ CTETৰ প্ৰাৰ্থী আছে, তেওঁলোকৰ পৰাহে কম্পিটিশ্যনটো আহিব। আৰু লগত আছাম টেটৰ ৰিমেইনিং কেণ্ডিডেটছ যিসকলে বিগত বৰ্ষবিলাকত বা ৫৫০০লৈকে চাকৰি নাপালে। গতিকে আটাইতকৈ বেছি কম্পিটিশ্যনটো আহিব CTETৰ 3টা বেটছ, যিকেইটা বেটছে ৫৫০০লৈকে আবেদন কৰিবলৈ সুযোগ নাপালে, মাত্ৰ ৪৫০০ত আবেদনৰ সুযোগ পাইছে। গতিকে সেই কেণ্ডিডেটছসকলৰ পৰাই কম্পিটিশ্যনটো হাই হ'ব। আৰু আছাম টেটৰ যিখিনি ৰিমেইনিং কেণ্ডিডেটছ আছে বা মিডিয়াম টেটৰ যিসকল প্ৰাৰ্থী আছে, সেই হিচাপত আমি যদি চাওঁ, অন্যান্য ওচৰৰ ডিষ্ট্ৰিক্টবিলাকৰ ৫৫০০ আমি যদি এনালাইচিছবিলাক চাওঁ, তেনেহ'লে শিৱসাগৰ জিলাৰ ক্ষেত্ৰত আনৰিজাৰ্ভ কেটেগৰীত কেনে হ'ব পাৰে। আনৰিজাৰ্ভত 88 পোষ্ট আছে। গতিকে আনৰিজাৰ্ভৰ কথাটো হ'ল যে ইয়াত কোনো ৰিজাৰ্ভ নাই। গতিকে 90+ থকা হাই স্কৰিং প্ৰাৰ্থী যিকোনো প্ৰাৰ্থী ইয়াত সোমাবহি পাৰিব। জেনেৰেল কাষ্টখিনিতো আনৰিজাৰ্ভৰ বাদে তেওঁলোকৰ অন্য গত্যন্তৰ নাই। গতিকে জেনেৰেল কাষ্টৰ প্ৰাৰ্থীখিনি মেক্সিমাম থাকিব। আৰু অন্যান্য কেটেগৰী যেনে OBC MOBC, টি টাইপছেই হওক বা অন্যান্য যিকোনো কেটেগৰী তেওঁলোক টেটত 90তকৈ বেছি আৰু অভাৰঅল মাৰ্কছ বেছি, তেওঁলোক আনৰিজাৰ্ভলৈ আহি যাব। গতিকে আনৰিজাৰ্ভত টাফ এটা কম্পিটিশ্যন হ'ব। তথাপিতো আমি যদি ৫৫০০ অভাৰঅল ট্ৰেণ্ডিং ডিষ্ট্ৰিক্টকেইখনলৈকে চাওঁ, তেনেহ'লে কিন্তু 60, 61, 62 এনেধৰণৰ আনৰিজাৰ্ভত হৈছে। গতিকে ৪৫০০ত কিছু বৃদ্ধি হ'ব, সেই কথাটো আপোনালোকেও অনুমান কৰিছে। যিহেতু পোষ্টৰ সংখ্যা কম আৰু সকলো পোষ্ট ফিল আপ হ'বনে নহ'ব সেইটো সময়ত গম পোৱা যাব। ৫৫০০তো বহুখিনি পোষ্ট থাকি গৈছে,
সেই হিচাপত 88 পোষ্ট যথেষ্ট বেছি পোষ্ট, তথাপিতো 100+ বহু প্ৰাৰ্থী আছে। কিন্তু 100+ প্ৰাৰ্থী থাকিলেও সকলো জিলাতে ডিষ্ট্ৰিবিউট হৈ যাব, গতিকে বহুত বেছি আছে বুলিও আমি ক'ব নোৱাৰোঁ। আৰু কাট অফ মানে হ'ল 88 নম্বৰত যিজন থাকিব সেইজনৰ নম্বৰটোহে কাট অফ। সেই হিচাপত 100+ বহু প্ৰাৰ্থী থাকিলেও আমি শিৱসাগৰ জিলাৰ ক্ষেত্ৰত 63 এটা ছেফ স্ক'ৰ হ'ব পাৰে বুলি আমি ভাবিছোঁ। 63 আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত এটা ছেফ স্ক'ৰ হ'ব পাৰে, আৰু তাতকৈ বেছি যোৱাৰ সম্ভাৱনা কিন্তু নাই বুলিয়ে ক'ব লাগিব, কিয়নো আটাইতকৈ বেছি পোষ্ট আছে। প্ৰথম প্ৰভিজনেল মেৰিট লিষ্টবিলাকত হয়তো অলপ বেছি দেখিব, পৰৱৰ্তী সময়ত কিন্তু ক্ৰমাৎ কমি যাব, আৰু 63 যিসকল আনৰিজাৰ্ভ কেটেগৰী প্ৰাৰ্থী আছে তেওঁলোক এক সুবিধাজনক স্থানত আছে বুলি বিবেচনা কৰিব পাৰি। গতিকে ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত হয়তো পইণ্টত কিছু ইফাল সিফাল হ'ব, কিন্তু এজ ইউজুৱেল 63 এটা ছেফ স্ক'ৰ শিৱসাগৰত হ'ব পাৰে। গতিকে কিছু পইণ্ট হয়তো কমিবও পাৰে, তথাপিতো 63 আমি ধৰিছোঁ। ইয়াৰ পিছতে আহিছোঁ OBC MOBC। OBC MOBCত 21 পোষ্ট আছে, আৰু আমি যদি চাওঁ এভাৰেজ কাট অফ OBC MOBCৰ যিকেইটা 5550টা পদৰ ক্ষেত্ৰত যদি আটাইকেইখন ডিষ্ট্ৰিক্টৰ আপোনালোকে এভাৰেজ চায় 60 এটা এভাৰেজ কাট অফ। গতিকে 21 পোষ্টত OBC MOBCৰ যিহেতু 21টা পোষ্ট আছে, সেই হিচাপত আমি 61.5 এটা ছেফ স্ক'ৰ হ'ব পাৰে। 61.5 এটা ছেফ স্ক'ৰ হ'ব পাৰে, আৰু ওমেনৰ ক্ষেত্ৰত 61.8 এটা ছেফ স্ক'ৰ হ'ব পাৰে। গতিকে 61.5+ থকা প্ৰাৰ্থীসকল তেওঁলোক এটা সুবিধাজনক স্ক'ৰত আছে বুলি আমি ধৰিব পাৰোঁ OBC MOBCৰ ক্ষেত্ৰত। গতিকে 61.5+ থকা প্ৰাৰ্থীসকল, আৰু ওমেনৰ ক্ষেত্ৰত হয়তো 61.8 বা 62 আশে পাশে হ'বগৈ পাৰে। এতিয়া আমি আহিছোঁ টি টাইপছৰ ক্ষেত্ৰত। টি টাইপছৰ ক্ষেত্ৰত এজ ইউজুৱেল আপোনালোকে আটাইকেইখন জিলা যদি 5500 চায় 55-56 এটা এভাৰেজ কাট অফ হৈছে। গতিকে এইবাৰো টি টাইপছৰ ক্ষেত্ৰত 56ৰ ওপৰত নাযায়, গতিকে 56 এটা সুবিধাজনক স্ক'ৰ বা ছেফ স্ক'ৰ হ'ব টি টাইপছৰ ক্ষেত্ৰত। শিৱসাগৰ জিলাৰ ক্ষেত্ৰত আমি তেনেদৰে ভাবোঁ 5500 আপোনালোকে কাট অফ LP চাব, এভাৰেজ কাট অফ উলিয়াব 55-56। গতিকে খুব বেছি পইণ্ট ইফাল সিফাল হ'লেও এইবাৰ 56 এটা সুৰক্ষিত স্ক'ৰ হ'ব পাৰে টি টাইপছৰ কাৰণে। SCৰ ক্ষেত্ৰতো তেনেদৰে আমি যদি চাওঁ 5550টা পদৰ ক্ষেত্ৰত এভাৰেজ SCৰ ক্ষেত্ৰত 57-58 আছে। গতিকে ইয়াত যদি যথেষ্ট পোষ্ট আছে, 19টা পোষ্ট আছে, গতিকে আমি 58 এটা ছেফ স্ক'ৰ হ'ব পাৰে SCৰ ক্ষেত্ৰত, আৰু ওমেনৰ ক্ষেত্ৰত 58.5 হ'ব পাৰে। আৰু ST প্লেইনছৰ ক্ষেত্ৰত কাট অফ SCতকৈ কিছু পইণ্টত হ'লেও কম হ'ব। গতিকে SCৰ ক্ষেত্ৰত এজ ইউজুৱেল 24 পোষ্টত আমি যদি 5500 বিশ্লেষণটো চাওঁ তেনেহ'লে 57.5, 57 এনেধৰণৰে আছিলে। এই হিচাপত কিছু পইণ্ট বেছি হ'লেও 57.8 বা 57.5+ থকা প্ৰাৰ্থীসকল তেওঁলোকে সুৰক্ষিত জোনত আছে বুলি বা ছেফ জোনত আছে বুলি ধৰিব পাৰিব, আৰু ওমেনৰ ক্ষেত্ৰত মেক্সিমাম 58 হ'বগৈ পাৰে ST প্লেইনছৰ ক্ষেত্ৰত। আৰু ST হিলছৰ ক্ষেত্ৰত 54-55 এটা ছেফ স্ক'ৰ হ'ব পাৰে, যিহেতু কম্পিটিশ্যনটো একেবাৰে কম আৰু কেণ্ডিডেটছ নোলায় তেনেদৰে। 54-55 এটা ছেফ স্ক'ৰ হ'ব পাৰে। ঠিক একেদৰে PWDৰ ক্ষেত্ৰত 8টা পোষ্ট আছে। PWDটো তেনেদৰে 56-57 এভাৰেজ কাট অফ হ'ব পাৰে। গতিকে আমি 56.5ৰ পৰা 57ৰ ভিতৰত থকা প্ৰাৰ্থী ভিতৰতে থাকিব বুলি ভাবোঁ। ওমেনৰ ক্ষেত্ৰত হয়তো কিছু কমি যাব পাৰে PWDৰ, আৰু জেন্টছৰ ক্ষেত্ৰত 56.8 এনেধৰণৰ হ'ব পাৰে। 57 এটা ছেফ স্ক'ৰ হ'ব এজ ইউজুৱেল PWDৰ কাৰণে, তাতকৈ কমাৰহে সম্ভাৱনা আছে। গতিকে শিৱসাগৰৰ ক্ষেত্ৰত পূৰ্বৰ যিহেতু আমাৰ এনালাইচিছবিলাক আপোনালোকে যদি চায়, আমি এজ ইউজুৱেল 5500 ওচৰ চুবুৰীয়া বা এভাৰেজ কাট অফৰ পৰা ল'বলগীয়া হৈছে, যিহেতু 5500 তাৰ
এনালাইচিছ দিব পৰাকৈ তেনে তথ্য নাছিল। পূৰ্বৰ 2023 চনৰখিনিও আমি চাইছোঁ, আপোনালোকৰ কমেণ্টছখিনিও চাইছোঁ। গতিকে এই আমি যিখিনি কৈছোঁ, যিখিনি হিচাপত আমি কৈছোঁ, তাত আপোনালোক একমত নে ইয়াতকৈ বেছি হ'ব বুলি ভাবে নে কম হ'ব বুলি ভাবে আপোনালোকে জনাব। আমি এটা ছেফ স্ক'ৰহে ক'ব বিচাৰিছোঁ, ইয়াক কাট অফ বুলি কেতিয়াও ক'ব নোৱাৰি। কিয়নো এজ ইউজুৱেল যদি দেখা যায় আনৰিজাৰ্ভৰ ক্ষেত্ৰত কিন্তু বা অন্যান্য কেটেগৰীৰ ক্ষেত্ৰত শিৱসাগৰ এইবাৰ ট্ৰেণ্ডিঙত থকা দ্বিতীয়খন জিলা। 1 নম্বৰতে ট্ৰেণ্ডিঙত আছিল লখিমপুৰ, কিয়নো আটাইতকৈ বেছি পোষ্ট আছিল, আৰু তাৰপিছতে শিৱসাগৰ। গতিকে এটা ঢৌ চলিছিল লখিমপুৰ মুখে আৰু এটা ঢৌ চলিছিল শিৱসাগৰ মুখে। গতিকে ইয়াত হয়তো বহু হাই স্ক'ৰিং প্ৰাৰ্থীয়ে তেওঁলোকে আবেদন কৰিলেও নিজৰ হোম ডিষ্ট্ৰিক্টত যেতিয়া তেওঁলোকে পাই যাব তেতিয়াহ'লে শিৱসাগৰৰ পৰা গুচি যাব। আমি তেনেধৰণেই কথাবিলাক চাই আপোনালোকক এটা স্ক'ৰ কেনেধৰণৰ হ'ব পাৰে ক'লোঁ। ইয়াক আপোনালোকে এক বিশ্লেষণ বুলি ধৰিব, কেতিয়াও কাট অফ বুলি ধৰি নল'ব। আৰু আপোনালোকৰ মতামত জনাব, পৰৱৰ্তী সময়ত কোনখন জিলাৰ বিশ্লেষণ বিচাৰে নিশ্চয় জনাব। আৰু ভিডিঅ'টোত আপোনালোকে এটা লাইক কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, কিয়নো এইখিনি এনালাইচিছ কৰিবলৈ যাওঁতে যথেষ্টখিনি টাইম কনজিউমিং হয়, যথেষ্টখিনি সময় প্ৰয়োজন হয়। আৰু আপোনালোকৰ মতামত নিশ্চয় জনাব, গঠনমূলক দিহা পৰামৰ্শ নিশ্চয় দিব। পৰৱৰ্তী সময়ত আমি সেইখিনি সংযোগ কৰিবলৈ চেষ্টা